নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো আজি আৰক্ষী জিম্মাৰ ম্যাদ উকলিব সুমি তাৰ্কিকক আজি হাজিৰ কৰোৱা হ'ব আদালতত আৰু আৰক্ষী জিম্মাৰ ম্যাদ উকলিব বিতৰ্কিত অভিনেত্ৰী সুমি আৰু ফটোগ্ৰাফাৰ তাৰ্কিকৰ সবিশেষ আনি টকছৰ দৰ্শকক আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ আজি আৰক্ষী জিম্মাৰ ম্যাদ উকলিব সুমি তাৰ্কিকৰ ডিব্ৰুগড় আদালতত হাজিৰ কৰা হ'ব সুমি তাৰ্কিকৰ ভাতৃ অম্লানকো হাজিৰ কৰোৱা হ'ব পাৰে আদালতত বিশাল ফুকনকো আদালতত হাজিৰ কৰাৰ সম্ভাৱনা আছে 12 তাৰিখে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পিছতে সুমি তাৰ্কিকক আদালতত হাজিৰ কৰোৱা হৈছিল আৰক্ষী জিম্মাত আছিল 5 দিনৰ আৰু আজি আৰক্ষী জিম্মাৰ ম্যাদ সুমি তাৰ্কিকৰ উকলিব আমি গ্ৰেপ্তাৰ কৰা সেইদিনাখনৰ বিশেষ দৃশ্যাংশ দেখুৱাইছো এইদৰে গ্ৰেপ্তাৰ কৰা হৈছিল STFে গ্ৰেপ্তাৰ কৰিছিল এইদৰে সুমি তাৰ্কিকক আৰু STFে গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় আৰক্ষীক সমজাই দিছিল এইগৰাকী সুমি বৰা আৰু তাৰ্কিক বৰা অভিনেত্ৰী সুমি আৰু তাৰ্কিকক আদালতত হাজিৰ কৰাৰ পাছতে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল আৰু আৰক্ষীৰ জিম্মাত থাকোঁতেই সুমি অসুস্থ হৈ পৰাৰ খবৰ ৰাখিছিল আৰু সুমিক ভৰ্তি কৰা হৈছিল হস্পিটেলত আমি সেই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু এইদৰে সুমি আৰু তাৰ্কিকক গ্ৰেপ্তাৰ কৰা হৈছিল থানাত লৈ অনা হৈছিল আৰু তাৰ পিছতে 5 দিনে লকআপত ৰখা হ'ল সুমি আৰু তাৰ্কিকক আৰু বিতৰ্কিত অভিনেত্ৰী সুমি আৰু ফটোগ্ৰাফাৰ তাৰ্কিকক আজি আদালতত হাজিৰ কৰা হ'ব আৰু একে সময়তে আমি উল্লেখ কৰিছোঁ অম্লান আৰু বিশালকো হাজিৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে অম্লান হৈছে তাৰ্কিক বৰাৰ ভাতৃ ইতিমধ্যে ভাতৃক গ্ৰেপ্তাৰ কৰা হৈছিল অসমৰ বাহিৰৰ পৰা আৰু আমি উল্লেখ কৰিছোঁ যে সুমি আৰু তাৰ্কিকক গ্ৰেপ্তাৰ কৰা হৈছিল আদালতত হাজিৰ কৰা হৈছিল আৰক্ষীৰ জিম্মাত আছিল আৰু অৱশেষত জিম্মাৰ ম্যাদ শেষ হৈছে সুমি আৰু তাৰ্কিকৰ এই মুহূৰ্তত সেইদিনাখন গ্ৰেপ্তাৰ সময়ৰ দৃশ্যাংশ আপোনালোকৰ বাবে পুনৰ আগবঢ়াইছোঁ